আজি আপোনালোকলৈ আগবঢ়াইছোঁ বগৰী আচাৰৰ এটা ৰেচিপি। ইয়াৰ বাবে মই লৈছোঁ 2 চামুচ আজৱাইন, 1 চামুচ লৈছোঁ মিঠি, 1 চামুচ কালা জিৰা, 2 চামুচ জিৰা লৈছোঁ, 3 চামুচ লৈছোঁ চপ আৰু 2 চামুচ লৈছোঁ ক'লা সৰিয়হ। এতিয়া এই মছলাখিনি মই ভালদৰে ভাজি ল'ম। প্ৰায় 5 মিনিটমান সময় কম জুইত ভাজি ল'ম। দেখিছে 5 মিনিটমান সময়ৰ পিছত এয়া মছলা ভজা হৈ গৈছে। মছলাৰ পৰা ধুনীয়া গোন্ধও ওলাইছে। এয়া চাই ল'ব ভালকৈ হৈ গৈছে। এতিয়া গেছটো অফ কৰি ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিলোঁ। এইফালে এয়া মই বগৰীখিনি ৰেডি কৰি ৰাখিছিলোঁ। বগৰীখিনি মই এয়া অলপ ফালি ফালি ৰ'দাইছিলোঁ যাতে বিজলুৱা অংশটো শুকায়। এতিয়া এখন কেৰাহীত মই কেইটামান শুকান জলকীয়া ফ্ৰাই কৰি ল'ম। জলকীয়াখিনি মছলাৰ লগতে ফ্ৰাই কৰিলেও হৈ যায়। মই এক্সট্ৰাকৈ ফ্ৰাই কৰি লৈছোঁ জলকীয়া পৰিমাণটো বেছি কাৰণে। এয়া হৈ গৈছে মোৰ জলকীয়া ভজা। এইফালে মই তেল গৰম হ'বৰ কাৰণে গেছৰ ওপৰত ৰাখি দিছোঁ। মই পিচি লোৱা জলকীয়া গুড়িখিনি বগৰীৰ ওপৰত দি দিম। মছলাখিনি আগতীয়াকৈ মই বগৰীৰ ওপৰত দি দিছিলোঁ। এতিয়া মিক্সি বাতিটোত লাগি থকা জলকীয়াখিনিতে ভিনেগাৰ অলপ দি বাতিটো ভালদৰে লৰাই বগৰীখিনিৰ ওপৰত দি দিম। তেতিয়া এক্সট্ৰাকৈ ভিনেগাৰ নিদিলেও হৈ যায়। এয়া দেখিছে। এতিয়া এই সকলোবিলাক ভালদৰে মিলাই ল'ম। এইখিনি যাতে মছলাবোৰ লাগি যায় ভালকৈ, সেইকাৰণে মই ভালকৈ মিলাই ল'লোঁ। গৰম হ'বলৈ দিয়া তেলখিনি ঠাণ্ডা কৰি ল'লোঁ আৰু এতিয়া বগৰীৰ ওপৰত এনেদৰে ঢালি দি এই সকলোবিলাক ভালদৰে মিলাই ল'ম। এয়া দেখিছে মোৰ আচাৰ ৰেডি হৈ গ'ল। আৰু বগৰী আচাৰ ৰেচিপিটো কেনে লাগিলে জনাবলৈ নাপাহৰিব।